নমস্কাৰ। যদি ধনী হ'ব মন আছে, এটাই কথাই সদায় মনত ৰাখিব। কথাটো হ'ল এনেকুৱা, ফাৰ্ষ্টতে ইংলিছতে কৈছোঁ, মেক মানি দেন ইউজ দেম মেক মোৰ মানি। মেক মানি দেন ইউজ দেম মেক মোৰ মানি। তাৰমানে প্ৰথমতে পইচা ঘটা, দেন সেইখিনি পইচাৰে কেনেকৈ নতুন পইচা অহা ৰাস্তা এটা উলিয়াব পৰা, সেইটো তোমাৰ ওপৰত কথা। এতিয়া মই ধৰক আপোনালোকক যোৱা ভিডিঅ'টোত কৈছিলোঁ, মই এনেকৈ পাৰ, এনেকৈ মুৰ্গী, হাঁহ যি পাওঁ তেনেকৈ আনি কিনে বিক্ৰী কৰোঁ। বিক্ৰী কৰি যিখিনি পাওঁ 2000, 3000, 2000টো মিনিমাম থাকেই। মই এটা টাৰ্গেট লওঁ, 2500 টকা মই মিনিমাম এটা লৈ আহিম আৰু ঘৰৰ পৰা ওলাই গ'লে ৰাতিপুৱা ভাবি লওঁ মই 2500 টকা এটা লাগিব। 2500 টকাটো কিয় ভাবি যাওঁ, মই ডেইলি 700 টকা 600 টকা মোৰ বজাৰৰ নামত যায়, ঘৰৰ বজাৰৰ নামত বা মোৰ নিজৰ খৰচৰ নামত 700-800 টকা লৈ যায়। বাকীখিনি মই নিজৰ ফিউচাৰ প্লেনিঙৰ কাৰণে বা যি পাৰোঁ মই বাজেট কৰি ৰাখোঁ আৰু সেইখিনি আৰু 1500 টকা মই বচাব চেষ্টা কৰোঁ। তেনেকৈ মই 2023ৰ লাষ্টৰ পৰা কাম কৰিলোঁ, অক্টোবৰ মানৰ পৰা। 2023ৰ পৰা কাম কৰি তেনেকৈ এক বছৰ ধৰক যি পাওঁ 1000-1500 টকা যি পাওঁ এনেকৈ জমা কৰি কিনে, বেছি নহয় 20,000 এটা মোৰ হাতত আছিল। সেই 20,000টো মই ভাবিলোঁ কিবা এটা নতুন কামত লগাওঁ। তেনেকুৱা ভাবি থাকোঁতে মোৰ ওচৰৰে চিনাকি মণ্টু দা বুলি এজন, তাৰমানে তেওঁ কি কৰিছিল, 4টা ছাগলী অলপ ঘৰৰ পৰা অলপমান দূৰতে 1 কিলোমিটাৰমান দূৰৰ পৰাই ধৰক তেওঁৰ ঘৰৰ পৰা 4টা ছাগলী আপোনাৰ 14,000-14,000 টকা কিনি গুচি আহিছিল। ছাগলীটো ৰাখিলে, 1 মাহমান ৰাখিল। 1 মাহমান ৰখাৰ পিছত কি হৈছিল, মানুহটো অলপ ধনী ঘৰৰ মানুহ আছিল বা অলপ হাই প্ৰফাইল মানুহ আছিল ধৰক, তেনেকৈ চখত আনিলে। লাষ্টত কিন্তু পুহি মেলি জামেলা পালে। জামেলা পাই কিনি এদিন মোক ফোন কৰিলে, ফোন কৰি কিনে ক'লে, ডিপুকেইটা তুমি লৈ যাবা নেকি? তাৰপিছত মই লৈ যাবা বুলি ক'ম ন, মুঠতে তোমাক কেনেকৈ আনিম বা কি কৰি আনিম, তেতিয়া মই ফাৰ্ষ্টত আধিয়া দিম বুলি ক'লে। আধিয়া ধৰক মই এনেকৈ আধিয়া দিম বুলি ক'লে, মই ঘৰত আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত ক'লে আধিয়া নালাগে, যদি পাৰ কিনি আন, নহ'লে আধিয়া নালাগে। আধিয়াত অলপ বেয়া পুই হয়, বিশ্বাস নাথাকে। তাৰমানে ধৰক মই বেমাৰ হ'লে মৰি যোৱা বুলি ক'ম, মানুহজনে বিশ্বাস নকৰিব। মোৰ লগত ভাল আছিল মানুহ, তাৰমানে মানুহটোৰ লগত বেয়া হ'ব মন নাছিল। বেয়া হ'ব মন নাই কাৰণে মই আধিয়া আনিব নোৱাৰিম, যদি পাৰে আপুনি যিমানখিনি কিনি আনিছে সেইখিনিৰ পৰা মই আপোনাক বা 1000 টকা এটা বেছিকৈ দিব পাৰিম। মানুহ তাৰমানে ধৰক মানুহটো জীৱ জন্তু ভাল পাইছিল, তেনেকৈ তাৰমানে একো এটা লাভ নোহোৱাকৈ ধৰক 14,000 আনিছিল। 14,000 আনি কিনে মোক 14,000তে দি দিলে। মইতো 10,000 টকাই দিছোঁ ফাৰ্ষ্টত, 4,000 টকা মই পিছত দিম বুলি কৈয়ে লৈ আহিলোঁ। মানুহটো ইমান মোৰ লগত ভাল আছিল ধৰক, বা মোৰ লগত মানুহজন ইমান ভাল আছিল। লৈ যাম, মই নোৱাৰোঁ, তই পুহি মেলি যদি ভালকৈ ৰাখিবি, মোক যদি কেতিয়াবা মাংস বিক্ৰী কৰ বা কিবা কৰ মোক দিবি কেতিয়াবা। তেনেকৈ কাৰণে মোক দি পঠালে। মই কৈছোঁ হ'ব, মই যদি কেতিয়াবা নকৰোঁ মই তাৰমানে কিয় জানে এই জীৱ জন্তু ভাল পায়। মোৰ হাঁহো আছে, মুৰ্গীও আছে, পাৰো আছে, কুকুৰো আছে, তাৰপিছত আপোনাৰ লাভ বাৰ্ড আছে। এতিয়া মই নতুনকৈ পিকক, ময়ূৰ অনাও মাথা মাৰি আছোঁ। তেনেকৈ মই জীৱ জন্তু গোটেইখিনি ভাল পাই কিনে যি হওক মই জীৱ জন্তু ভাল পাওঁ আৰু। তাৰপিছত তেওঁ জানে এই জীৱ জন্তু ভাল পাই ভালকৈ ৰাখিব, তেনেকৈ তাৰমানে বেলেগ নকৈ কিনে মোকে ক'লে আৰু। তাৰপিছত মানুহটো আধিয়া দিম বুলি কোৱাৰ পিছত মই নোৱাৰোঁ বুলি কোৱাৰ পিছত মানুহটোৱে বিক্ৰী কৰি দিয়া মানুহটো হ'ল। তাৰপিছত মই 14,000 টকাত লৈ আহিলোঁ আপোনাৰ ছেপ্টেম্বৰৰ 16 তাৰিখে 2024। 4টা ছাগলী আনিছিলোঁ, মাইকী ছাগলী আছিল গোটেই 4টা, দুটা মাক আছিল, দুটা আপোনাৰ
পোৱালি আছিল, 3-4 মাহৰ পোৱালি আছিল, তেনেকুৱা পোৱালি আছিল আৰু দুইটা, কিন্তু 4টা ফিমেল লৈ আহিলোঁ। লৈ অহাৰ পিছত ৰাখিলোঁ ঘৰত, ৰখাৰ পিছত ঘৰত ভালকৈ বনাই দি ৰাখিলোঁ। তাৰ নেক্সট কি হ'ল, সেই 4টা পোৱালি আনিলোতো। 4টা অনাৰ পিছত দুজনী মাক আছিল মোৰ ঘৰত অহা, ধৰক ছেপ্টেম্বৰত আনিছিলোঁ আপোনাক 15-16 তাৰিখ মানে। অক্টোবৰৰ ফাৰ্ষ্টত 3 তাৰিখ মানে আপোনাৰ ভিতৰত আহিল। ভিতৰত অহাৰ পাছত মই ধৰক মোৰ ওচৰতে মন্দিৰ এটা আছিল, তাৰে ছাগলী এটা আছিল, বগলা ছাগলী এটা, তাৰ পৰা সি অহা যোৱা কৰি থাকে তেনেকৈ তাৰ লগতে সি ক্ৰছ খালে। ক্ৰছ কৰাৰ পিছত এজনী দিলে 2টা পোৱালি, এজনী দিলে 1টা পোৱালি, তেনেকৈ 4টাৰ পৰা গৈ কিনে 7টা হ'ল। 7টা মোৰ ধৰক মই আনিলোঁ, 5 মাহ ৰাখিলোঁ, তাৰপিছতে মোৰ 7টা হৈ গ'ল। মই আনিছিলোঁ 14,000ত 4টা ছাগলী, মোৰ 7টা হৈ গ'ল। যদি সেই 7টা মই সেইটো সময়তে যদি মই বিক্ৰী কৰি দিলোঁ, 7টা হোৱা যেতিয়া 7টা হৈছিল, মই 2 মাহ 3 মাহ ৰাখি কিনি, ধৰক মোৰ ছেপ্টেম্বৰ আনিছিলোঁতো, মই ফেব্ৰুৱাৰী 15 তাৰিখ, জানুৱাৰী 15 তাৰিখ, ফেব্ৰুৱাৰী 15 তাৰিখ এনেকৈ, জানুৱাৰী 15 তাৰিখৰ পোৱালি নেক্সট জন্ম হৈছিল। ভালকৈ মাহটো মনত নাই, ডেটটো মনত আছে, 15 তাৰিখ হয় আৰু 14,000 আনিছিলোঁ। মোৰ ফেব্ৰুৱাৰীত ধৰক হ'ল 7টা হোৱাৰ পাছত মই 2 মাহ যদি মাৰ্চ এপ্ৰিল ৰাখি কিনে যদি মই বিক্ৰী কৰি দিলোঁ গোটেই 7টা ছাগলীয়ে, মই এটাত নাই বুলিও 6,000, মিনিমাম 5,000 পালোঁ হয়। তাৰপৰা মোক সেইখিনি কিয় কৈছোঁ মই পালোঁ হয় বুলি, মোক দোকানীয়ে, যোনখিনি মাংস দোকানীয়ে মোৰ ঘৰৰ ওচৰত মাংস দোকান দিয়ে বা চিনি পায়, মোক সেইখিনি মোক দি আছিল 5,000কৈ দিম বা 4,000কৈ দিম, কিছুমানৰ 7,000 দিম, কিছুমানে ঘৰৰ ওচৰৰ মানুহৰ এনেকৈ বিয়া আছিল তেনেকৈও দাম মাতিছিল, মই নিদিলোঁ। মোৰ এটা প্লেনিং আছিল, মই 3 বছৰ ৰাখিম বা 2 বছৰ ৰাখিম, তাৰপিছত বিক্ৰী কৰিম। মতাবিলাক যোনবিলাক মতা হয় সেইবিলাক বিক্ৰী কৰিম, তেনেকুৱা ভাবিলে মই ৰাখি দিলোঁ। মই যদি সেইটো সময়ত 7টা বিক্ৰী কৰিলোঁ হয়, মই 5,000কৈ ধৰিলেও এভাৰেজ 35,000 পালোঁ হয় 5 মাহত, 7 মাহত, 5 মাহত নহয়, 7 মাহত বা 5 মাহত পোৱালি জন্ম দিছিল। 2 মাহ মই ৰাখিলোঁ হয় বা 3 মাহ ৰাখিলোঁ, 8 মাহত মই 35,000 পালোঁ হয়। 5 মাহৰ আগত মই 14,000 ইনভেষ্ট কৰিছোঁ, 8 মাহৰ পিছত মই 35,000 পালোঁ হয়। তাৰমানে 8 মাহত মোক কিমান প্ৰফিট দিলে হয়, 21,000। কিন্তু মই বিক্ৰী নকৰিলোঁ। 21,000 আপুনি ধৰক, মই দানা মই কি আনো আপোনালোকে ক'লে বিশ্বাস নকৰিব। এই চাপৰ মই এইবিলাক খুব কমেই কিনো। মই গুৱাহাটীতে ঘৰত আমাৰ ইয়াত ফল মূলৰ এনেকৈ বেপাৰী বহুত, 6 মাইল যাওক, আপুনি গণেশগুৰি যাওক, তেনেকুৱা বহুত বেপাৰী। সিহঁতেতো ধৰক 1 কাৰ্টুন মাল এটাতো বেয়া ওলাবই। মই সিহঁতক কি কওঁ, মোৰ চিনাকি গৈ থাকোঁতে চিনাকি হৈ গ'ল, কওঁ আপোনাৰ যোনবিলাক ফল মূল থৈ দিয়ে সেইবিলাক মোকে ৰাখি দিব, মই কিবা এটা দিম, কিবা এটা আপোনালোকক দিম আৰু তেনেকুৱা যি পাৰোঁ। সিহঁতেতো পেলাইহে দিব লাগিব। সিহঁতে মই জনতে কথা বাৰ্তা পাতোঁতে ভাল পাই কিনে মোক ৰাখি থোৱা হ'ল। আৰু কেতিয়াবা নগ'লেও ফোন কৰি কিনে কৈ দিয়ে, আজি বহুত ওলাইছে তই লৈ আহিবি, পেলাই দিয়াতকৈ যাতে ছাগলীটোৱে খাই কিনে অলপ পেলাই দিয়াতকৈ, সিহঁতেও ভাবে আৰু ভাল মানুহ, পেলাই দিয়াতকৈ ছাগলীকেইটাই খাব, তেনেকৈ ভাবি কিনে ৰাখি থৈ দিয়ে। মই যাই কিনে তেনেকৈ লৈ আহোঁ, গাড়ী ভাড়া 50-100 টকা যায়, তেনেকৈ যায় আৰু 100 টকাতে মই 27 কিলো 35 কিলো তেনেকৈ মাল আনো। আপোনাৰ 35 চাপৰ ধৰক 35 টকাকৈ কিলো ধৰি লৈ, মই যদি 35 কিলো আনিলোঁ হয়, মই 900 টকা পৰা গ'ল হয়, কিন্তু মই 100 টকা গাড়ী ভাড়াটো দি কিনে নাই বোলেও 27 কিলো 25 কিলো এভাৰেজ আনো মই ডেইলি। নিজৰে গা বিষাই যায় তেনেকুৱাকৈ আনো, তাৰমানে পাই কিনে পকেটত পোৱা বস্তু বহুত চখ লাগেতো, তেনেকুৱা হিচাপত দাঙি লৈ কিনে গুচি আহোঁ আৰু এনেকৈ তেনেকৈ খুৱাওঁ, তেনেকৈ চলি থাকিল। এই নেক্সট কি হ'ল, যোৱা সেই আপোনাৰ ফেব্ৰুৱাৰীত পোৱালি দিলেতো, পোৱালি দিয়াৰ পিছত আকৌ যায় আগষ্টৰ
30 তাৰিখে মই গোটেই যে কৈছিলোঁ যে প্ৰথমতে কৈছিলোঁ মই 4টা পোৱালি কিনিছিলোঁ, তাৰপিছত 2টা পোৱালি দিলে মাক 2জনীয়ে, বাকী জীয়েক 2জনী বাচি গ'ল। আগষ্টৰ 30 তাৰিখে ভগৱানে আশীৰ্বাদে দিছে নে কি দিছে নাজানো আৰু, একেদিনাই একেলগে 4টা ছাগলী হিটত আহিল। মোৰো দিনে ভাল নাই কি নাজানো আৰু, সেইটোৱে ক'লোঁ আপোনালোকৰ। সেই ভুবুলা ছাগলীটো যে কৈছিলোঁ, সেই ছাগলীটো ইমান দিন অহা নাছিল। যোনদিনা সেইদিনা সিও গমেই পাইছে নে কি নাপাইছে নাজানো আৰু, সেইদিনা আহি কিনে আমাৰ ঘৰত আহি কিনে পোৱাৰ পিছত মই ভাবিলোঁ যে ইহঁতো আজি চিঞৰি আছিল, মই কষ্ট কৰিব নালাগিল বা ক'তো মেডিকেলত নিব নালাগিল, এয়াই কৰিব বা কিবা কৰিব তেনেকুৱা ভাবি কিনে, বা ছাগলী বিচাৰি যাব নালাগিল বা কাৰো ঘৰত বিচাৰি যাব নালাগিল ভাবি কিনে অহা কামতো ভালে পাব মতে ভগৱানে যাকে তাকে পঠাই দিছে। একেদিনাই 4টা ছাগলী হিটত আহিল। এতিয়া মই এটা একচেপ্ট কৰিছোঁ, আগষ্টৰ 30 তাৰিখে সিহঁতে ক্ৰছ হ'ল প্ৰেমন্দে ভুবুলা ছাগলীটোৰ লগত। এটা ডেট ধৰিছোঁ মই, নেক্সট আকৌ জানুৱাৰী 15 তাৰিখ 20 তাৰিখৰ ভিতৰত মোৰ নতুন প্ৰডাকশ্যন ওলাব। যদি প্ৰথমতে দুটাই দিছিল, 4টা পোৱালি বা 7টা হ'ল, এবাৰ যদি মই 4টা গাভিন হৈছে, সেই 4টা যদি মই মাক 2জনীৰ পৰা যদি মই 2টাকৈ একচেপ্ট কৰোঁ, 4টা, আৰু নতুনকৈ সিহঁতে ফাৰ্ষ্ট গাভিন হোৱাৰ পিছত ফাৰ্ষ্ট প্ৰেগনেঞ্চি হিচাপে মই এটাকেও যদি একচেপ্ট কৰোঁ, মোৰ 6টা পোৱালি নতুনকৈ আহিব। তো 7 6 কিমান হ'ল, 13, 1 বছৰ 3 মাহত 4টা ছাগলীৰ পৰা 13টা। মই যদি সেই 13টা ছাগলী 2 মাহ ৰাখি কিনে পোৱালিকেইটা অলপ যদি 2 মাহ 3 মাহ ডাঙৰ হ'লে মই ৰখি কিনে সেই 13টা ছাগলী যদি মই একেলগে বিক্ৰী কৰি দিওঁ, কিমান পাব জানেনে আপোনালোকে? 13 × 5 মাৰক, 65 ওলাইছে। হয় 65 ওলাইছে। ইনভেষ্ট মই কিমান কৰিছিলোঁ? 14,000। পালোঁ কিমান মই? 65,000 1 বছৰ 2 মাহত। দানাৰ নামত আপোনালোকে নিজে হিচাপ কৰিব, সপ্তাহত 100 টকাকৈ হিচাপ কৰক, মাহত 400 টকা, বছৰত 4,800 টকা। সেই প্ৰফিটটোৰ পৰা কাটি দিয়ক আপুনি। 14,000 মই আনিছিলোঁ, 65,000 বিক্ৰী কৰিলোঁ ধৰক, আপোনাক ভাবি লওক 65,000 মই বিক্ৰী কৰি দিলোঁ কালি, 41,000 লাভ হ'ল। 4,800 মোৰ দানাৰ নামত গ'ল, 6,000 ধৰিছোঁ। আপোনাক মিছা কোৱা বুলি ভাবিবতো, মই 6,000 ধৰিছোঁ, 1200 টকা বেছিকৈ ধৰিলোঁ। 41,000 পৰা 9,000 গ'ল, 32,000 লাভ আছে। এতিয়া আপোনালোকে ভাবক কিমান পাৰ্চেণ্ট মোক লাভ দিছে। 32,000 মই প্ৰফিট মই কালি বিক্ৰী কৰিলোঁ, 32,000 কালি যদি নহয় আৰু জানুৱাৰীৰ পিছত মই বিক্ৰী কৰিলোঁ 32,000 প্ৰফিট মোৰ ধৰক, আপুনি হিচাপ কৰক কিমান হ'ব মোৰ লাভ 1 বছৰ 3 মাহত, কিমান পাৰ্চেণ্ট লাভ দিব পাৰে? 100%তকৈ বেছি দি আছে। এতিয়া আপোনালোকে কওক কোনটো কৰিলে ভাল হ'ব, কোনটো কামত হাত দিলে ভাল হ'ব? মইতো ক'ব পাৰিম, কৰিব লাগিব আপুনি। সেইকাৰণে নিজে ভাবি লওক, ভাল জনামহলৰ পৰামৰ্শ লওক, আগবাঢ়ি যাওক। আৰু লাষ্টত এটি কথাই ক'লোঁ, এটা কথাই মনত ৰাখিব, মেক মানি দেন ইউজ দেম মেক মোৰ মানি। প্ৰথমতে পইচা ঘটিবা, দেন সেইখিনি পইচা দি নতুন পইচা অহা ৰাস্তা উলিয়াবা। তেতিয়া 10 বছৰ তেনেকৈ যদি কাম কৰিব পাৰা, 10 বছৰ পিছত ৰিটায়াৰমেণ্ট লৈ
ঘৰত আৰামছে তাৰমানে শুই থাকিব পাৰিব গেৰাণ্টি। বাই, গুড নাইট। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।